উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ উদ্যোগত ঢেকিয়াজুলি প্ৰেছ ক্লাবত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত নেমচুৰ উদ্যোগত লিখি উলিওৱা মুক্তি নামৰ গ্ৰন্থখন শুভ উন্মোচন কৰে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ ডালিমা কাকতিয়ে। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে মুক্তি নামৰ গ্ৰন্থখনৰ আঁৰৰ কথাখিনি প্ৰকাশ কৰে। আজিৰ উক্ত গ্ৰন্থ উন্মোচনী সভাত ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস উপস্থিত থাকি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা বাল্য বিবাহ বন্ধ কৰা, শিশু শ্ৰমিক বন্ধ কৰা, মাদক দ্ৰব্য সেৱন বন্ধ কৰা, শিক্ষাৰ প্ৰয়োজনীয়তা আদিৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। আজিৰ উক্ত অনুষ্ঠানত ঢেকিয়াজুলিৰ বিশিষ্ট সমাজকৰ্মী বেণুধৰ নাথ, নেমচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ছাইদুল ইছলাম, ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্য, নেমচুৰ নেতা নাজমল হুছেইন ভূঞা, তেজপুৰ ন্যায়ালয়ৰ অধিবক্তা মাজাহাৰুল ইছলাম, নেমচুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আজনুৰ হুছেইনৰ লগতে অন্যান্য নেতাকৰ্মীসকল উপস্থিত থাকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। নেমচুৰ উদ্যোগত আজি এখন গ্ৰন্থ উন্মোচন হৈছে মুক্তি। সেই গ্ৰন্থখনত কেইবাটাও সংকলন আছে আৰু যিকেইটা সংকলন যিসকলে লেখকে লিখিছে গোটেইখিনি আমাৰ সমাজৰ লগত জড়িত। আমাৰ সমাজৰ ধৰি লওক ড্ৰাগছৰ ওপৰত আছে, ডাইনী হত্যা আছে, বাল্য বিবাহ আছে, কুসংস্কাৰ আছে আৰু আপোনাৰ যৌতুক প্ৰথা আছে। সকলোবিলাকেই সমাজৰ লগত খুব ওতঃপ্ৰোতভাৱে কিছুমান তাৰমানে এক্টিভিটি, যিবিলাক এক্টিভিটি আমি আইনৰ পদক্ষেপত বা আমি তেখেতলোকক আমি বেয়া এক্টিভিটি বুলি আমি ক'ব বিচাৰোঁ। খুব সুন্দৰকৈ লিখি উলিয়াইছে। ভৱিষ্যতৰ দিনলৈ যাতে আৰু এনেকুৱা ধৰণৰ সংকলনে হওক বা এনেকুৱা ধৰণৰ কিতাপেই যাতে সমাজৰ মাজলৈ আগবঢ়াই দিব পাৰে, মই তাৰে কামনা কৰিছোঁ। নেমচুৱে ইমান সুন্দৰ এটা পদক্ষেপ হাতত লৈছে। এখন সমাজক সুস্থ সবল কৰি, এখন সমাজক গতিশীল মাত্ৰা প্ৰদান কৰিবলৈ শিক্ষাৰ যি প্ৰয়োজনীয়তা, সেই সকলো কথা এই গ্ৰন্থখনত লিখা হৈছে। আৰু এখন সমাজ স্থবিৰ কৰিব পৰা কিছুমান কাৰক, ড্ৰাগছ হওক, সুৰা হওক, শিখৰ হওক, গুটখা হওক, বাল্য বিবাহ, নাৰী শিক্ষাৰ সমস্যা আদি সকলো কথা এই গ্ৰন্থখনত সুন্দৰভাৱে লিখা হৈছে। বিভিন্ন প্ৰবন্ধকাৰে এই গ্ৰন্থখনত প্ৰবন্ধ আকাৰে এই কথাবোৰ প্ৰকাশ কৰিছে। আৰু মই ভাবোঁ এই গ্ৰন্থখন নেমচুৱে আমাৰ সমাজখনলৈ আগবঢ়াই দিয়াৰ লগে লগে সমাজখনৰ লোকসকলে এইখন পঢ়িব আৰু পঢ়ি কিছু হ'লেও কথা বুজিব, জানিব আৰু সমাজখন কিছু হ'লেও আগবাঢ়িব বুলি মই ভাবোঁ। বৰ ভাল আশাৰে এই মুক্তি নামৰ আলোচনাখনি আজি নেমচুৱে প্ৰকাশ কৰি উলিয়াইছে। আপোনালোকে দেখিবলৈ পাইছে বা আপোনালোকে জানে যে সংখ্যালঘু সমাজখন এখন পিছপৰা সমাজ আৰু ইয়াৰ কিছুমান কাৰক আছে। তাৰ কাৰণসমূহ হৈছে অশিক্ষিত মানুহৰ লোকৰ সংখ্যা বেছি, ড্ৰাগছ, গাঞ্জা, মদ, তীৰ, জুৱা ইত্যাদি বহু অঞ্চলত চলে, কিছুমান অঞ্চলত চলে, যাৰ কাৰণে সংখ্যালঘু সমাজখন শিক্ষিত হ'ব পৰা নাই। অন্ধবিশ্বাসে, কুসংস্কাৰে ভৰি পৰিছে। গতিকে এই সমাজখন কেনেকৈ অন্ধবিশ্বাস মুক্ত কৰিব পাৰি, দুৰ্নীতি মুক্ত কৰিব পাৰি, কুসংস্কাৰ মুক্তি কৰিব পাৰি, তাৰ কাৰণে ইয়াত লিখা আছে। বাল্য বিবাহৰ বিৰুদ্ধে, শিশু শ্ৰমৰ বিৰুদ্ধে, এনেকুৱা বহু ভাল ভাল কামৰ কাৰণে আমি এটা প্ৰয়াস লৈছোঁ। আশা কৰিছোঁ যে ৰাইজে এখন পঢ়িব আৰু পঢ়ি ইয়াৰ যি গুণাগুণ, সেই গুণাগুণসমূহ গ্ৰহণ কৰিব আৰু ভাল কামত ব্যৱহাৰ কৰিব। গতিকে আপোনালোকৰ জৰিয়তে পুনৰ আহ্বান জনাইছোঁ, আহক সমাজখন আমি ড্ৰাগছ মুক্ত কৰোঁ, আহক নিচামুক্ত কৰোঁ, আহক বাল্য বিবাহ আমি বন্ধ কৰোঁ, শিশু শ্ৰম আমি বন্ধ কৰোঁ। কেনেকৈ বৃহত্তৰ অসমীয়া এটা বৰ জাতি হিচাপে আমি সকলো জাতি জনগোষ্ঠীৰ লোকে মিলা প্ৰীতিৰে আমি এইখন অসমত বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে আমি আগন্তুক দিনত আমি কাম কৰি যাম। আৰু সেয়ে আছিল মুক্তিৰ প্ৰকাশৰ মূল লক্ষ্য আৰু উদ্দেশ্য।